মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজীৰ ড্ৰক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত এই পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে প্ৰশ্ন উত্তৰবোৰ বহীত লিখি ল'বা আৰু ভালদৰে পঢ়িবলৈ যত্ন কৰিবা। Question number 1. Here are some words from the text and their meanings. Test your understanding by matching the words on the left with their meanings on the right. পাঠৰ পৰা ইয়াত কিছুমান শব্দ আৰু সেইবোৰৰ অৰ্থ দিয়া হৈছে। বাওঁফালৰ শব্দবোৰ সোঁফালে থকা অৰ্থৰ সৈতে মিলাই তোমাৰ বোধগম্যতা পৰীক্ষা কৰা। প্ৰথমতে দিয়া আছে ইনষ্টিটিউচন। ইয়াৰ অৰ্থ হ'ল অৰ্গেনাইজেশ্যন অৰ ছ'চাইটি। ইলেকশ্যনছ, ইয়াৰ অৰ্থ হ'ল দ্য এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ। চিনচিয়াৰিটি, এইটোৰ অৰ্থ হ'ল ডিভ'শ্যন টু এ পাৰপ'জ। ডিফাৰেণ্টলি এবেল, ইয়াৰ অৰ্থ হ'ল হেভিং এ ফিজিকেল অৰ মেণ্টেল কণ্ডিশ্যন ডেট মেক্স ইট ডিফিকাল্ট ফৰ এ পাৰ্চন টু ডু অল দ্য ৱৰ্ক ডেট আদাৰ পিপল ডু। স্কিমছ, ইয়াৰ অৰ্থ হ'ল প্লেনছ। ছাবষ্টেঞ্চিয়েল, ইয়াৰ অৰ্থ হ'ল লাৰ্জ ইন চাইজ অৰ এমাউণ্ট। ৰুৰেল, ইয়াৰ অৰ্থ হ'ল ৰিলেটিং টু ভিলেজ অৰ দ্য কাণ্ট্ৰিচাইড। টেক্স, দ্য মানি চিটিজেনছ অফ এ কাণ্ট্ৰি হেভ টু পে দ্য গভৰ্ণমেণ্ট টু হেল্প ইট ডু ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ক। কোৱাৰেল, এংগ্ৰি ডিছপিউট, আনফ্ৰেণ্ডলি ৰিলেশ্যন উইথ ছামৱান। গভাৰ্নেন্স, ইয়াৰ অৰ্থ হ'ল মেনাৰ অফ গভৰ্ণিং অৰ ৰুলিং। ইয়াৰ অসমীয়া অৰ্থখিনি মই তোমালোকক দি দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। Question number 2. Complete the following sentences with information from the text. পাঠৰ তথ্যৰ আধাৰত নিম্নলিখিত বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াত খালী ঠাইবোৰত যিবোৰ ৱাৰ্ড বহিব সেইবোৰ দি দিয়া হৈছে, লগতে আণ্ডাৰলাইন কৰি দিয়া হৈছে। নাম্বাৰ এ, ডক্সৰী ষ্টাডিজ ইন ক্লাছ 8. ডক্সৰীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰে। নাম্বাৰ বি, দ্য নেম অফ হাৰ স্কুল ইজ দিচাংমুখ জনজাতি হাইস্কুল। তাইৰ বিদ্যালয়খনৰ নাম দিচাংমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়। নাম্বাৰ চি, হাৰ ফাদাৰ্ছ নেম ইজ কংকে মিলি। তাইৰ দেউতাকৰ নাম কংকে মিলি। নাম্বাৰ ডি, হি ৱাৰ্কছ ইন দ্য পঞ্চায়ত অফিচ। তেওঁ পঞ্চায়ত কাৰ্যালয়ত কাম কৰে। নাম্বাৰ ই, ডক্সৰী গোজ টু স্কুল বাই বাইচাইকেল। ডক্সৰী চাইকেলেৰে বিদ্যালয়লৈ যায়। নাম্বাৰ এফ, চি লাভছ দ্য ৰাইড বিকজ চি গেটছ টু ন' নিউ থিংছ এভৰি ডে। তাই আৰোহণ কৰি ভাল পায় কাৰণ তাই প্ৰতিদিনে নতুন কথা শিকিব পাৰে। ইয়াত চাইকেলেৰে আৰোহণ কৰাৰ কথা কোৱা হৈছে। নাম্বাৰ জি, টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যনছ one has to be done above 21 years old. পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ 21 বছৰৰ ঊৰ্ধ্বত হ'ব লাগিব। Question number 3. Answer the following questions to understand the text better. পাঠটো ভালদৰে বুজিবলৈ নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। নাম্বাৰ এ, হোৱাট ৱাজ দ্য মিনিং অফ পঞ্চায়ত লং এগো। বহুদিন আগতে পঞ্চায়তৰ অৰ্থ কি আছিল? এনচাৰ, দ্য মিনিং অফ পঞ্চায়ত লং এগো ৱাজ এ চিষ্টেম অফ গভৰ্নেন্স বাই 5 elderly men called পাঁচ গ্ৰামীণ প্ৰমুখ এণ্ড দেয়াৰ ৱাৰ্ড ৱাজ দ্য ৰুল। বহুদিন আগতে পঞ্চায়তৰ অৰ্থ আছিল পঞ্চ গ্ৰামীণ প্ৰমুখ নামৰ 5জন বয়স্ক লোকৰ শাসন ব্যৱস্থা আৰু তেওঁলোকৰ কথাই আছিল নিয়ম। নাম্বাৰ বি, হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও। এতিয়া পঞ্চায়তৰ অৰ্থ কি বা বৰ্তমান পঞ্চায়তৰ অৰ্থ কি? এনচাৰ, নাও এ ডেজ এনিৱান হু ইজ এবভ 21 কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যনছ। পঞ্চায়ত মিনছ এ বডি ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ। The Constitution of India grants power to the Panchayat to raise taxes, plan development schemes,
and work for local development. এতিয়াৰ দিনত বা বৰ্তমান সময়ত 21 বছৰৰ ওপৰত থকা যিকোনো লোকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। পঞ্চায়ত মানে গাঁৱৰ বিকাশৰ বাবে দায়বদ্ধ সংস্থা। পঞ্চায়ত হৈছে সামাজিক পৰিৱৰ্তনৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। ভাৰতৰ সংবিধানে পঞ্চায়তক কৰ বৃদ্ধি, উন্নয়ন আঁচনিৰ পৰিকল্পনা আৰু স্থানীয় উন্নয়নৰ বাবে কাম কৰাৰ ক্ষমতা প্ৰদান কৰে। Question number C. What kind of work is done by the Panchayat? পঞ্চায়তে কেনে ধৰণৰ কাম কৰে? Answer. Panchayat works for the development of village. The Panchayat build and repair rural roads, bridges, houses for the poor and so on. পঞ্চায়তে গাঁওখনৰ বিকাশৰ বাবে কাম কৰে। পঞ্চায়তে গ্ৰাম্য পথ, দলং, দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ আদি নিৰ্মাণ আৰু মেৰামতি কৰে। Question number D. From where does the Panchayat get money to perform all its work? পঞ্চায়তে ইয়াৰ সকলো কাম সম্পাদন কৰিবলৈ কৰ পৰা টকা পায়? Answer. To perform all its work, the Panchayat raises money from taxes on vehicles, river ghats, bazaars and bills, etc. Panchayat also get on annual grant from the Panchayat and Rural Development Department of the government. ইয়াৰ সকলো কাম সম্পাদন কৰিবলৈ পঞ্চায়তে বাহন, নদীঘাট, বজাৰ আৰু বিল আদিৰ ওপৰত কৰৰ পৰা ধন সংগ্ৰহ কৰে। পঞ্চায়তে চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামান্বয়ন বিভাগৰ পৰা বাৰ্ষিক অনুদান লাভ কৰে। Question number E. How did the Panchayat help Dhoniram? পঞ্চায়তে ধনীৰামক কেনেদৰে সহায় কৰিছিল? Answer. Panchayat helped Dhoniram by building a house for him. পঞ্চায়তে ধনীৰামক তেওঁৰ বাবে এটা ঘৰ নিৰ্মাণ কৰি সহায় কৰিছিল। Question number F. How did Dhoniram spend the cold December nights? ধনীৰামে ডিচেম্বৰত ঠাণ্ডা ৰাতিবোৰ কেনেকৈ কটাইছিল? Answer. Dhoniram spent the bitter cold December nights on the open veranda of school building. ধনীৰামে ডিচেম্বৰৰ প্ৰচণ্ড ঠাণ্ডা ৰাতিবোৰ স্কুল ভৱনৰ মুকলি বাৰান্দাত কটাইছিল। Question number 4. You have just read about the Panchayat. Using information from the lesson, fill in the table below. তুমি এইমাত্ৰ পঞ্চায়তৰ বিষয়ে পঢ়িছা। পাঠৰ পৰা তথ্য ব্যৱহাৰ কৰি তলৰ তালিকাখন পূৰ কৰা। ইয়াত পঞ্চায়তৰ ওপৰত এখন তালিকা দিয়া আছে। ইয়াৰ মিনিং, মিনিমাম এজ টু কণ্টেষ্ট, পাৱাৰ্ছ অফ এ পঞ্চায়ত, কাইণ্ডছ অফ ৱৰ্ক পঞ্চায়ত ডাছ, চ'ৰ্চ অফ মানি। এতিয়া আমি এইবোৰ এনেদৰে পূৰ কৰিম। মিনিং: Panchayat is a system of 5 elderly members of government who are known as Panch Gramin Pramukh. পঞ্চায়তৰ অৰ্থ হ'ল পঞ্চায়ত হৈছে চৰকাৰৰ 5জন বয়স্ক সদস্যৰ এক প্ৰণালী যাক পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি জনা যায়। মিনিমাম এজ টু কণ্টেষ্ট 21 ইয়াৰ্ছ। প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিম্নতম বয়স 21 বছৰ। Powers of a Panchayat. The Indian Constitution grants power to the Panchayat to raise taxes, plan development schemes, and work for local development. পঞ্চায়ত এখনৰ ক্ষমতা। ভাৰতীয় সংবিধানে পঞ্চায়তক কৰ বৃদ্ধি, উন্নয়ন আঁচনিৰ পৰিকল্পনা আৰু স্থানীয় উন্নয়নৰ বাবে কাম কৰাৰ ক্ষমতা প্ৰদান কৰে। Kinds of work Panchayat does. Panchayat works for the development of village, build and repair rural roads, bridges, houses for poor. পঞ্চায়তে কৰা কামৰ প্ৰকাৰ: পঞ্চায়তে গাঁৱৰ বিকাশ, গ্ৰাম্য পথ, দলং, দৰিদ্ৰ লোকৰ বাবে ঘৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে কাম কৰে। Sources of money. The Panchayat raises a little money from taxes on vehicles, river ghats,
bazaars, and bills, etc. They also get an annual grant from the Panchayat and Rural Development Department of the government. ধনৰ উৎস পঞ্চায়তে বাহন, নদীঘাট, বজাৰ আৰু বিল আদিৰ ওপৰত আৰোপ কৰা কৰৰ পৰা অলপ ধন সংগ্ৰহ কৰে। তেওঁলোকে চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা বাৰ্ষিক অনুদান লাভ কৰে। Question number 5. The morning assembly of Disangmukh Janajati High School begins at 8:45 every day. Each student of the school has to deliver a speech according to a roster prepared by the school authorities. When Doksori's turn came, she gave the following speech. Disangmukh Janajati উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা প্ৰতিদিনে 8:45 বজাত আৰম্ভ হয়। বিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা প্ৰস্তুত কৰা ৰস্তাৰ অনুসৰি ভাষণ দিব লাগে। যেতিয়া ডক্সৰীৰ পাল আহিল, তাই নিম্নলিখিত ভাষণটো দিছিল। গুড মৰ্নিং, ৰেছপেক্টেড প্ৰিন্সিপাল, টিচাৰ্ছ, পেৰেণ্টছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ। সুপ্ৰভাত সন্মানীয় অধ্যক্ষ, শিক্ষক, অভিভাৱক আৰু মোৰ মৰমৰ বন্ধুসকল। I am Doksori. মই ডক্সৰী। Today I am going to talk about the father of our nation, Mahatma Gandhi, who is also known as Bapu. আজি মই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে ক'ম, যাক বাপু বুলিও জনা যায়। His full name is Mohandas Karamchand Gandhi. তেওঁৰ সম্পূৰ্ণ নাম Mohandas Karamchand Gandhi. Gandhiji was born on 2 October 1869 in Porbandar, Gujarat in India. 1869 চনৰ 2 অক্টোবৰত ভাৰতৰ গুজৰাটৰ পৰবন্দৰত গান্ধীজীৰ জন্ম হৈছিল। He was a great freedom fighter who led India in its fight against the British rule. তেওঁ এজন মহান স্বাধীনতা সংগ্ৰামী আছিল, যিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা যুঁজত ভাৰতক নেতৃত্ব দিছিল। গান্ধীজী died on 30 January 1948. 1948 চনৰ 30 জানুৱাৰীত গান্ধীজীৰ মৃত্যুবৰণ হৈছিল। His life story is a source of inspiration for all of us. তেওঁৰ জীৱন কাহিনী আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। ইয়াৰ পিছত দিয়া আছে, Imagine that your turn to deliver a speech for the morning assembly is tomorrow. Prepare your own speech using Doksori's example and present it in the class. Your teacher will ask each student to deliver the speech one by one. কল্পনা কৰা যে তোমাৰ ৰাতিপুৱাৰ সভাৰ বাবে ভাষণ দিয়াৰ পাল কাইলৈ। ডক্সৰীৰ উদাহৰণ ব্যৱহাৰ কৰি তোমাৰ নিজৰ ভাষণ প্ৰস্তুত কৰা আৰু ইয়াক শ্ৰেণীত উপস্থাপন কৰা। তোমাৰ শিক্ষকে প্ৰতিজন শিক্ষাৰ্থীক এটা এটাকৈ ভাষণ দিবলৈ ক'ব। গতিকে তোমালোকে যদি ভাষণ দিব বিচৰা, ঠিক এনেদৰে এটা দিব পৰা। Good morning, respected principal, teachers, parents and my dear friends. I am Surajit Das. Today I am going to talk about an aerospace scientist and 11th President of India, APJ Abdul Kalam, who is also known as Missile Man of India. He was born on 15 October 1931 at Rameswaram, Tamil Nadu, and studied physics and aerospace engineering. He was a recipient of several prestigious awards including the Bharat Ratna, India's highest civilian honors. He died on 27 July 2015 at Shillong. His life story is a source of inspiration for all of us. এইটো তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকেও এনেদৰে মহান ব্যক্তিৰ ওপৰত ভাষণ প্ৰস্তুত কৰি প্ৰাৰ্থনা সভাত ভাষণ দিব পাৰিবা। এতিয়া চোৱা নাম্বাৰ 6, ডিছকাছ ইন স্মল গ্ৰুপছ। সৰু সৰু গোটত আলোচনা কৰা। নাম্বাৰ A, if you want to help the needy, would it be fine to do it immediately? Why or why not?
যদি তুমি প্ৰয়োজনযুক্ত লোকসকলক সহায় কৰিব বিচৰা তেন্তে লগে লগে এইটো কৰাটো ভাল হ'বনে কিয় বা কিয় নহয় এনসাৰ If any person is in need I will help needy person immediately because if I will help them in their hard times it will help them to tackle their hard situation and will able to lead their future life happily যদি কোনো ব্যক্তিৰ প্ৰয়োজন হয় মই দৰিদ্ৰ ব্যক্তিজনক তৎক্ষণাত সহায় কৰিম কিয়নো যদি মই তেওঁলোকৰ কঠিন সময়ত তেওঁলোকক সহায় কৰোঁ ই তেওঁলোকৰ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰাত সহায় কৰিব আৰু তেওঁলোক ভৱিষ্যত জীৱন সুখেৰে অতিবাহিত কৰিবলৈ সক্ষম হ'ব Question number B How would you like to help a person with special needs? Share your ideas in your group. বিশেষ প্ৰয়োজনীয়তা থকা ব্যক্তি এজনক তুমি কেনেদৰে সহায় কৰিব বিচৰা তোমাৰ ধাৰণাবোৰ তোমাৰ গোটত ভাগ বতৰা কৰা Answer I would help by providing their basic needs like foods, shelter, clothes and by donating a sufficient amount of money by which they will overcome their problems and lead their life happily. মই তেওঁলোকৰ প্ৰাথমিক প্ৰয়োজনীয়তা যেনে খাদ্য, আশ্ৰয়, কাপোৰ প্ৰদান কৰি আৰু পৰ্যাপ্ত পৰিমাণত ধন দান কৰি সহায় কৰিম যাৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ সমস্যাবোৰ দূৰ কৰিব আৰু সুখেৰে জীৱন যাপন কৰিব Number C Did Konke Mili plan the right thing to help Dhoniram? Give more suggestions. Konke Milie Dhoniramok সহায় কৰিবলৈ সঠিক পৰিকল্পনা কৰিছিল নে? অধিক পৰামৰ্শ দিয়া Answer Yes, Konke Mili did all the right things to help Dhoniram by building a house and providing all his basic needs. Here I would like to suggest that Konke Mili should have also provided a job for Dhoniram according to his capability. হয় Konke Milie Dhoniramok সহায় কৰিবলৈ এটা ঘৰ নিৰ্মাণ কৰি আৰু তেওঁৰ সকলো মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰি সকলো কাম ঠিকই কৰিছিল মই ইয়াত পৰামৰ্শ দিব বিচাৰো যে Konke Milie Dhoniramৰ সামৰ্থ্য অনুসৰি এটা চাকৰি প্ৰদান কৰিব লাগিছিল Question number 7 Doksori will work for the panchayat when she finishes school. Write a paragraph on what you will do for your village or town when you grow up. School শেষ হলে ডক্সৰিয়ে পঞ্চায়তৰ বাবে কাম কৰিব তুমি ডাঙৰ হলে তোমাৰ গাঁও বা চহৰৰ বাবে কি কৰিবা তাৰ ওপৰত এটা অনুচ্ছেদ লিখা Answer I want my city to be counted as a smart city. For that, I can do anything for the development of my city. I want big schools, hospitals, and other facilities to be inbuilt in my city. I know that for this purpose, a huge amount of money is required. In order to develop my city, I may even contest in an election so that I can serve my best for my city. ইয়াত কোৱা হৈছে মই বিচাৰো যে মোৰ চহৰখন এখন স্মাৰ্ট সিটি হিচাপে গণ্য কৰা হোক তাৰ বাবে মই মোৰ চহৰৰ উন্নয়নৰ বাবে যিকোনো কাম কৰিব পাৰো মই বিচাৰো যে মোৰ চহৰত ডাঙৰ বিদ্যালয় চিকিৎসালয় আৰু অন্যান্য সুবিধাসমূহ নিৰ্মাণ কৰা হ'ব মই জানো যে এই উদ্দেশ্যৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন মোৰ চহৰখনৰ বিকাশৰ বাবে মই আনকি এটা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো যাতে মই মোৰ চহৰৰ বাবে সৰ্বশ্ৰেষ্ঠ সেৱা আগবঢ়াব পাৰো Question number 8 In class 7 you learned about reported speech and reporting verbs In this lesson we see more of such sentences মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটো আজি আমি আলোচনা নকৰো যেহেতু ৰিপৰ্টেড স্পিচ আৰু ৰিপৰ্টিং ভাৰ্বৰ বিষয়ে ক'বলৈ গ'লে অলপ ভিডিঅ'টো দীঘলীয়া হৈ যাব ইয়াৰ পিছৰ এটা ভিডিঅ'ত আমি ৰিপৰ্টেড স্পিচ আৰু ৰিপৰ্টিং ভাৰ্বৰ ওপৰত আলোচনা কৰিম তোমালোকে সেই ভিডিঅ'টো পিছলৈ চাব পাৰিবা গতিকে আহা আমি
ইয়াৰ পিছৰ প্ৰশ্নটো আলোচনা কৰোঁ Question number 9 Say the words in the box aloud বাকচটোত থকা শব্দবোৰ ডাঙৰকৈ কোৱা Number A পঞ্চায়ত Number B child Number C doxury Number D much Number E sense Number F punch Did you notice that they all have the sound ch তুমি লক্ষ্য কৰিছেনে যে সেইবোৰ সকলোৰে ছ শব্দ বা উচ্চাৰণ হৈছে Now find other words from the lesson which have similar ch sound in them এতিয়া পাঠৰ পৰা আন শব্দবোৰ বিচাৰি উলিওৱা যাৰ মাজত একে ধৰণৰ ch অৰ্থাৎ ছ উচ্চাৰণ আছে Write them in your notebook সেইবোৰ তোমাৰ টকা বহীত লিখা Add a few more and practice saying them aloud আৰু কেইটামান যোগ দিয়া আৰু সেইবোৰ ডাঙৰকৈ কোৱাৰ অভ্যাস কৰা ইয়াৰ এনসাৰ হ'ব source গতিকে কিতাপত পঞ্চায়ত চাইল্ড ডক্সৰী মাছ সেন্স পাঞ্চ এইকেইটা শব্দৰ উপৰিও মাত্ৰ এটা শব্দ আছে সেইটো হ'ল source য'ত ছ উচ্চাৰণ হৈছে Question number 10 Here is a crossword puzzle for you to find out the adjectives or describing words in the puzzle to fill up the blanks on the right one is done for you সোঁফালৰ খালী ঠাইবোৰ পূৰণ কৰিবলৈ বিশেষণবোৰ বিচাৰি উলিওৱাৰ বাবে ইয়াত এটা ক্ৰছৱাৰ্ড পাজল আছে এটা তোমালোকৰ বাবে কৰি দিয়া হ'ল আমাৰ কিতাপত প্ৰথমটো কৰি দিয়া আছে অৰ্থাৎ এ নম্বৰটো কৰি দিয়া আছে এটা হেতু দিয়া আছে ওপেন বাৰান্দা ইয়াৰ পিছৰ কেইটা হ'ব নাম্বাৰ বি এনুৱেল গ্ৰেণ্ট নাম্বাৰ সি ৰুৰেল ৰোডছ নাম্বাৰ ডি টিনি ইনষ্টিটিউশ্যন নাম্বাৰ ই গুড থিংছ নাম্বাৰ এফ ছ'চিয়েল চেঞ্চ নাম্বাৰ জি ইম্পৰ্টেণ্ট কুৱেশ্যনছ নাম্বাৰ এইটছ bitter cold Question number 11 Let's play a game এটা খেল খেলো আহা Look at the following pairs of words quickly নিম্নলিখিত শব্দবোৰ সোনকালে চোৱা Each pair looks the same but are different in meaning as well as in spelling প্ৰতিটো জোৰ দেখাত একে কিন্তু অৰ্থৰ লগতে বানানত পৃথক The different meanings are given against each pair. প্ৰতিটো জোৰৰ বিপৰীতে বিভিন্ন অৰ্থ দিয়া আছে Fill in the blanks by putting in one or two letters to show the difference in spelling. বানানৰ পাৰ্থক্য দেখুৱাবলৈ এটা বা দুটা আখৰ বা আখৰবোৰ লগাই খালী ঠাইবোৰ পূৰণ কৰা The one who completes it first will be the winner. যিজনে প্ৰথমে ইয়াক সম্পূৰ্ণ কৰিব তেওঁ বিজয়ী হ'ব নাম্বাৰ এ ইয়াৰ প্ৰথমটোৰ এনসাৰ হ'ব ডায়েৰী এ ৰেকৰ্ড অফ এভৰিডে ইভেন্টছ অৰ থটছ অৰ্থাৎ দৈনন্দিন ঘটনা বা চিন্তাৰ এক ৰেকৰ্ড বা সমল ডায়েৰী এ প্লেচ হুৱেৰ মিল্ক ইজ প্ৰডিউচড টু মেক ডিফাৰেণ্ট মিল্ক প্ৰডাক্টছ এনে এক ঠাই য'ত গাখীৰৰ বিভিন্ন বস্তু বনোৱাৰ বাবে সংসাধিত কৰা হয় নাম্বাৰ বি ৱেডাৰ ইয়াৰ মিনিং হ'ল টেম্পাৰেচাৰ অফ এ প্লেচ অৰ্থাৎ কোনো ঠাইৰ উষ্ণতা আৰু নেক্সট ৱেডাৰ ইয়াৰ মিনিং হ'ল এক্সপ্ৰেছিং এ ডাউট অৰ্থাৎ কোনো সন্দেহ প্ৰকাশ কৰা নাম্বাৰ চি লেক ইয়াৰ মিনিং হ'ল এ লাৰ্জ এৰিয়া অফ ৱাটাৰ অৰ্থাৎ পানীৰ এক বৃহৎ এলেকা আৰু নেক্সট লাইক ইয়াৰ মিনিং হ'ল সিমিলাৰ টু অৰ্থাৎ একে নাম্বাৰ ডি ৱাছ টু মেক সামথিং ক্লিন বাই ইউজিং ৱাটাৰ অৰ্থাৎ পানী ব্যৱহাৰ কৰি কিবা এটা পৰিষ্কাৰ কৰা নেক্সটত দিয়া আছে উইচ টু ৱান্ট সামথিং টু হেপেন অৰ্থাৎ কিবা এটা ঘটিবলৈ বিচৰা নাম্বাৰ ই নিউ ইয়াৰ মিনিং হ'ল ফ্ৰেছ নট অল্ড অৰ ইউজ অৰ্থাৎ সতেজ পুৰণি বা ব্যৱহৃত নহয় আৰু নেক্সটত দিয়া আছে নাও
ইয়াৰ মিনিং হ'ল দ্য প্ৰেজেণ্ট টাইম অৰ্থাৎ বৰ্তমান সময়। গতিকে তোমালোকে জানিব পাৰিছা যে এইকেইটা শব্দৰ উচ্চাৰণ প্ৰায় একে হ'লেও ইয়াৰ অৰ্থবোৰ বেলেগ বেলেগ। গতিকে আজিৰ ভিডিঅ'টোত আমি যিখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ এইখিনিৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'ব বুলি মই আশা কৰোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি এই পাঠটোত থকা এটা কবিতা লাভ অফ কাণ্ট্ৰি এইটো আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'বোৰ চাই যাবা আৰু ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।